যেহেতুকে অৰুণোদয়টো এটা নিৰ্বাচনী ইস্যু নহয়, যিটো কথা লৈ কালি ব্লকত নিউজ চেনেলত কথাটো ওলাইছে, আজি দেখিছোঁ শ শ মহিলাই তেওঁলোকৰ ওচৰত এটা প্ৰতিবাদ সৃষ্টি কৰিছে, তেওঁলোকে উত্তৰ দিবলৈ কৈফত পোৱা নাই। যি নহওক, আজি অৰুণোদয় আশাবাদী সকলো মহিলাই যাক লৈ ভৰসা কৰি দুখীয়া মানুহ চলিছে, অসম তথা ভাৰত চৰকাৰটোত সুন্দৰ জনকল্যাণ আঁচনি। আৰু এই নিউজটোত মোৰ মোবাইলত পোৱা মতে ব্লকৰ কোনো বিষয়াই কৈছে বোলে MLA নিৰ্বাচন কৰিছে। এইটো সেই ব্লক বিষয়াই সেনেকৈ কথা ক'ব নালাগে, কাৰণ MLA ইয়াত কোনো জড়িত নাই। আমাৰ যিখন গাঁৱত বুথ কমিটি আছে তেখেতলোকে নিৰ্বাচন কৰিছে চাগে। আমি বুথ কমিটি নহ'লেও আমি নিৰপেক্ষ হিচাপে BJP আজি অসম তথা ভাৰতৰ যিখিনি জনকল্যাণ কাম কৰিছে, অসমত শুকান গছত নতুন নতুন কুঁহিপাত মেলাৰ দৰে যিটো অসমলৈ নতুন এটা গজালি মেলিছে, এনে পৰিস্থিতিত হয়তো কোনো ব্যক্তিয়ে কাৰোবাৰ ৰাজনীতিক স্বাৰ্থৰ কাৰণে কোনো এজন সৎ আৰু সাধু তথা অসমৰ জনকল্যাণৰ কাৰণে যিবোৰ বৃহৎ জন উন্নয়ন আঁচনি, এইবিলাকত কোনো ৰাজনীতিক লিপিবদ্ধ কৰিব নালাগে। ইয়াত কোনো জাতিগত কথা নাই, ইয়াত কোনো দলৰ কথা নাই। মই দেখাত আমাৰ গাঁৱত দল নাই, সকলোৱে পাইছে। গতিকে মই এটা কথা ক'ব বিচাৰোঁ, তেখেতলোকে কথা ক'লে স্পষ্ট কথা ক'ব লাগে আৰু দলক লৈ ৰাজনীতিলৈ যাব নালাগে। যদি কোনোবাই পোৱা নাই দুখীয়া নিচলা মানুহ, মই বুথ কমিটিক অনুৰোধ কৰিছোঁ, যিসকল লৈ গৈছে তেওঁলোকৰ নাম অধ্যয়ন কৰি তেওঁলোকক পুনৰ সেই মহিলাসকলৰ নাম পঠাব লাগে। আৰু চৰকাৰে বাৰম্বাৰ কৈ আছে যে যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে অৰুণোদয় পাব, তাত কোনো দলৰ কথা নাই। আমি সকলোকে আহ্বান কৰিছোঁ, কোনেও ভয় নাখাব, কোনেও নোপোৱাকৈ নাথাকিব। আমি যদিও বুথ কমিটিত নাই, বহল দৃষ্টিত আমি অসমৰ বিভিন্ন ক্ষেত্ৰত ঘূৰি ফুৰা নোহোৱা নহয়। সেই ক্ষেত্ৰত আমি এটা দলক ডাইৰেক্ট অৰুণোদয়ৰ ক্ষেত্ৰত এখন গাঁৱৰ খেলি মেলিক লৈ এইটো বিৰোধ কৰাটো আমি বৰ দুখ পাইছোঁ। ব্যক্তি আমাৰ এই শদিয়া সমষ্টি প্ৰত্যেকেই ভাল পায়। যিটো কথা ওলোৱাৰ লগে লগে আজি আমাৰ গাঁৱত উত্তপ্ত পৰিৱেশ সৃষ্টি হৈছে। শ শ মহিলাই তেওঁলোকৰ ওপৰত প্ৰতিবাদ কৰিছে, কিয় এনেকুৱা ভিত্তিহীন তথ্য নিউজত চেনেলত দিবি বুলি কৈছে। ক'ব বিচাৰিছোঁ যে যিখন আমাৰ অৰুণোদয় তিনিজনীয়া এখন সমিতি আমাৰ গঠন কৰি দিছিল, যিহেতু সেই সমিতিখনে যেতিয়া আমাৰ নিৰ্দেশনা আহিছিল যে আমি যিসকল ব্যক্তি আছে সম্পূৰ্ণ সকলোৱে গম পায় যে আজি যিমানবিলাক আমাৰ হিতাধিকাৰী আছে, যে ৰেচন কাৰ্ডৰ হিতাধিকাৰী আছে, সকলোৱে অৰুণোদয় আঁচনি পাব। গতিকে আমি সেই তিনিজনীয়া সমিতিখনে গাঁৱত যিমানবিলাক পাবলগীয়া হিতাধিকাৰী আছিলে সকলোবিলাক মানে বাছি লৈ আমি 185জনীয়া এখন আমি লিষ্ট প্ৰস্তুত কৰিছিলোঁ। আৰু সেই লিষ্টখন আমি সম্পূৰ্ণ পঞ্চায়তলৈকে আমি পঠিয়াই দিছিলোঁ। আৰু তাৰপিছত তাৰে ভিতৰৰ পৰা প্ৰথম পৰ্যায়ত আমাক 116জনৰ নাম অন্তৰ্ভুক্ত হৈছিল। আৰু সেই অন্তৰ্ভুক্ত হোৱা নাম লিষ্টখন আমি ৰাজহুৱা সভাৰ যোগেদি আমি পাঠ কৰিছিলোঁ। আৰু যিসকলৰ নাম থাকি গৈছিলে সেইসকলৰ নাম আমি পুনৰ পঞ্চায়তলৈকে আমি প্ৰেৰণ কৰিছিলোঁ। আৰু এতিয়া যোৱাকালি যি আমাৰ এটা এই ক্ষেত্ৰত থাকি যোৱা নামখিনি কৰ্তনক লৈ কিনি বা কৰ্তন হৈছে বুলি যি সংবাদ মাধ্যমৰ যোগেদি উত্থাপন কৰিলে, গতিকে আমি এই সংবাদ মাধ্যমৰ যোগেদি আমি ক'ব বিচাৰিছোঁ যে যিখিনি ইয়াত কৰ্তনমূলক বুলি কৈছে, সেই বস্তুটো কৰ্তনমূলক একচুৱেলি নহয়, যে প্ৰকৃততে পৰ্যায়ক্ৰমেহে এই আঁচনিবিলাক পাব। অৰ্থাৎ আমাৰ প্ৰথম পৰ্যায়ত 116জনৰ নাম আহিছে, আৰু তাৰপিছত পৰৱৰ্তী পৰ্যায়ত বাকী সকলোৰো নাম অন্তৰ্ভুক্ত হ'ব। গতিকে ৰাজহুৱা সভাত আমি উত্থাপন কৰিছিলোঁ, সকলো ব্যক্তিক আমি সেই ৰাজহুৱা সভাত অৱগত কৰিছিলোঁ। আৰু অৱগত কৰোঁতে তেখেতলোকৰ নাম আমি ভালকৈ কৈছিলোঁ যে আপোনালোকৰ কাৰোবাৰ নাম যদি থাকি গৈছে সেই নামসকল আমি পুনৰ আমি পঠাই দিম। আৰু সকলোৱে যিহেতু পাব, প্ৰথম পৰ্যায়ত প্ৰথম শ্ৰেণীত আমাক কৈছিলে যে যিবিলাকৰ পৰ্যায়ত প্ৰথম 4টা শ্ৰেণীৰ ব্যক্তিয়ে এই ক্ষেত্ৰত মানে থাকি যাব নালাগিব বুলি কৈছে, বাদ পৰিব নালাগিব বুলি কৈছিলে, যে অবিবাহিত, বিকলাংগ, বিধৱা আৰু বিবাহ বিচ্ছেদ, এই সকলোবিলাকৰ নাম আমি কিন্তু কাৰো বাদ পৰি নোযোৱাকৈ আমি পঠাই দিছোঁ। আৰু সেইসকলৰ নাম লিপিবদ্ধ হৈ আহিছে। আৰু বাকীসকলকো আমি কৈছিলোঁ যে তেখেতলোকৰ গোটেইখিনি পৰ্যায়ক্ৰমে আহিব, যিহেতু এই ক্ষেত্ৰত সেই কথাখিনিক কি তেওঁলোকে বুজাত অসুবিধা পালে বা বুজি নাপালে সেই বিষয়ে আমি বিশেষ এতিয়া ক'ব নোৱাৰিম। কি কাৰণে তেখেতলোকে এই বস্তুটো বুজিয়ে নাপালে নে নেপাম বুলিয়ে ভাবিলে, সেইকাৰণে চাগে কালি সংবাদ মাধ্যমৰ আগত অৱগত কৰিলে।
গতিকে আমি ইয়াৰ যোগেদি আমি ক'ব বিচাৰিছো যে পৰ্যায়ক্ৰমে হ'ব বুলি আমি বাৰে বাৰে কৈ আহিছো। যিহেতু এতিয়া PMOI ঘৰবিলাকো যেনেধৰণে জিঅ'টেক কৰে, জিঅ'টেক কৰাৰ পিছত যিখন লিষ্ট প্ৰস্তুত হয়, সেই লিষ্ট প্ৰস্তুত হোৱাৰ পিছত পৰ্যায়ক্ৰমে আহে। ধৰক আজি 10টা গাঁওখনলৈ, পিছৰ বাৰ হয়তো 15টা, ঠিক তেনেকৈ এনেকুৱা ধৰণে আহে। ঠিক তেনেকৈ অৰুণোদয় ক্ষেত্ৰতো ঠিক তেনেকুৱা ধৰণৰ হৈছে যে প্ৰথম পৰ্যায়ত আমাৰ 116 জন দিছে। যিহেতু 185 জনৰ লিষ্ট আমি কাৰো বাদ নকৰাকৈ আমি কৰি গৈছো, কিন্তু 185 জনৰ ভিতৰত 116 জন দিছে। তাৰপিছত আৰু পৰ্যায়ক্ৰমে আহি যাব, আৰু তাৰপিছত যি কিছুমান ব্যক্তিয়ে পাই থকা ব্যক্তিৰ নামো কৰ্তন হৈছে। কালি নিউজত যিসকল ব্যক্তিয়ে বক্তব্য ৰাখিছে সেইসকল হিতাধিকাৰী আমাৰ লিষ্টত যিসকল পাই আছে তেওঁলোকৰ নামত অন্তৰ্ভুক্ত হৈ আছে, যিসকল আহিছে। আৰু এগৰাকী ব্যক্তিয়ে তেওঁলোকে কান্দি কান্দি বক্তব্য দিছিলে। সেই বক্তব্যটোত এটা কথা ক'ব লাগিব যে 4টা কেটেগৰী যিহেতু ব্যক্তি দিছিলে, যে বিধৱা, বিকলাংগ আৰু অবিবাহিত এনেকে দিছিলে, কিন্তু তেওঁ বিকল অৱস্থাত তেওঁ মানুহজনে আঁচনিটো পাবৰ কাৰণে সক্ষম হৈছে। গতিকে আমি তেওঁৰ নাম প্ৰেৰণ কৰিছো। গতিকে এখন ৰেচন কাৰ্ডত 2টা নাম আমি অন্তৰ্ভুক্ত কৰিব নোৱাৰো। গতিকে মানুহগৰাকীজনে পোৱাৰ কাৰণে আমি মানুহগৰাকীৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই। আৰু বিধৱা এজন ব্যক্তিয়ে বাইদেৱে বক্তব্য ৰাখিছে যে মই বিধৱা, মই পোৱা নাই, তেওঁ পাই থকা ব্যক্তি। কিন্তু তেওঁ কি হ'ল 60 বছৰ অতিক্ৰম কৰাৰ কাৰণে অট'মেটিক তেওঁ কাট হৈ গৈছে। গতিকে আমি তেওঁক বুজাই দিছো যে আপোনাৰ 60 বছৰ হৈ গ'ল, সেইকাৰণে আপোনালোকৰ কাটিছে। গতিকে আপুনি হয়তো ইয়াৰ পৰা এই আঁচনিৰ পৰা নেপাব, যিহেতু সেইটো গাইডলাইনৰ মতে কৈছে। গতিকে আমি এইখিনিত যিখিনি বিশৃংখল সৃষ্টি হৈছে, সেই সৃষ্টি কৰাৰ কাৰণে আমি হৈছে সেইখিনিৰ পৰা আমাৰ যদি কিবা ক'ৰবাত ভুলৰ ত্ৰুটি তাৰ মাজতে ৰৈ গৈছে, আমি ক্ষমা বিচাৰিছো। আৰু লগতে যিবিলাকৰ নাম থাকি গৈছে সেইবিলাকক পুনৰ আমাক দিয়াৰ ব্যৱস্থা কৰক। গাঁওখনত যাতে কোনো ধৰণৰ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নহওক, এইখিনিকে কৈছো। আৰু ইয়াত বাৰে বাৰে আৰু এটা নাম উত্থাপন কৰা হৈছে যে আমাৰ বিধায়ক মহোদয়ৰ নামো উত্থাপন কৰা হৈছে, য'ত তেওঁ জড়িত হৈ থকা নাই। গতিকে সেই ক্ষেত্ৰতো আমি বৰ দুখ পাইছো, যিহেতু তেওঁ এই ক্ষেত্ৰত জড়িত হৈ থকা নাই। গতিকে কিবা ক্ষেত্ৰত তেখেতৰ নামো ইয়াত সামৰিব নালাগে বুলি আমি অনুভৱ কৰিছো। আৰু যাতে পৰৱৰ্তী পৰ্যায়ত আমাৰ কোনো ধৰণৰ বিশৃংখল সৃষ্টি নহওক, গাঁওখনে যাতে সদায় সমিল মিলকে আমি সকলোকে আঁচনিখিনি পোৱাত সহায় সহযোগিতা কৰিব পাৰো, তাৰ কাৰণে যেন সহায় কৰি যায়। ধন্যবাদ।